Respected parents, teachers, and my dear student. So successfully we have completed our annual function. So इस बार हम लोग जो एनुअल वीक था उसमें बहुत सारे इवेंट ऐड किया है, तो विदाउट इंजरी इस बार हम लोग सक्सेसफुली कंप्लीट हुआ है. तो उसके लिए स्टूडेंट को भी आई वुड लाइक टू थैंक, टीचर्स ऑल्सो आई वुड लाइक टू थैंक फॉर सपोर्टिंग. एंड जो लास्ट yesterday जो साइंस एग्जीबिशन था, as per judgment of judge, so it was so good. Some model, some working model related to IT, means AI coding, it was so up to mark. तो जो जजमेंट दिया है एकदम लोअर क्लास का भी स्टूडेंट का भी काफी अच्छा, और स्पीच में उसको वो सब शेयर भी किया है. तो जो फीडबैक देके गया है तो बहुत अच्छा फीडबैक दिया है, तो आई ऑल्सो फील हैप्पी. तो इसमें क्या हुआ है, लास्ट एक दो बार मैंने CBSE का इनोवेशन सेल का भी, काउंसिल का भी ट्रेनिंग मैंने अटेंड किया है. तो वहाँ पे भी ये बात बोला है कि स्टूडेंट को एज पर न्यू एजुकेशन पॉलिसी हम लोग स्किल डेवलप करना है, एप्लीकेशन डेवलप करना है, एप्लीकेशन पार्ट पे ध्यान देना है, स्किल सब्जेक्ट में ध्यान देना है, लर्निंग में ध्यान देना है. तो हम लोग स्टूडेंट जो परफॉर्म किया अच्छा है, हम लोग नेक्स्ट ईयर और ट्राई करेंगे. तो CBSE व न्यू एजुकेशन NCERT गवर्नमेंट स्टेप ले रहे हैं कि स्टूडेंट जो वर्किंग मॉडल बनाएगा तो 1.5 लाख तक फंड मिलेगा गवर्नमेंट से. तो ये अच्छा एक न्यूज़ है. तो मेनली वीडियो बनाने का रीज़न है, आज का जो फंक्शन था इट वाज सो फैंटास्टिक, एक्सपेक्टेशन से ज़्यादा लोग आए हैं. तो इससे हम लोग मालूम चला है कि पीपल लव अस. आप लोगों अपना लोग जो मरम दिसे आमक जो रेस्पेक्ट दिसे सचाके दिस इज भेरी एनार्जेटिक फर आस. আমি আৰু কৰিবলৈ উৎসাহ পাইছোঁ, যেহেতু মই অলৰেডি কৈছোঁ কি মোৰ অলপ দুখ পাইছোঁ, মোৰ ইয়াতে অলপ পেইন হৈ আছে, মই সেইকাৰণে বহি ভিডিঅ' বনাব পৰা নাই. তো তথাপিও ট্ৰাই কৰিছোঁ. আৰু এইবাৰ খোৱাৰ জেগাটোত মই ইমান গুৰুত্ব দিব পৰা নাই, তো অলপমান লাষ্টৰ ফালে মিছমেনেজমেণ্ট হৈছে, হ'লেও বহুত ভালকৈ হৈছে, চবে ধুনীয়াকৈ খাইছে, অলপ এক্সপেক্টেশ্যনতকৈ মানুহ অলপ বেছি হৈছে, তো ভাল লাগিছে. আৰু ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ, ডিচিপ্লিন এইটো শলাগ ল'বলগীয়া. যিমান গেষ্ট আহিছিলে তেওঁলোকৰ ভাষণ বা যাওঁতে যিটো ফিডবেক দি গৈছে আমাৰ বহুত ভাল লাগিছে. তেওঁলোকে কৈছে কলেজৰ লেভেলতকৈ ভাল প্ৰগ্ৰেম হৈছে. তো মোৰ ভাল লাগিছে, বহুত সাহস পাইছোঁ, বহুত গাৰ্জেনে ভাল ভাল কমেণ্ট কৰি গৈছে. তেওঁৰ কাৰণে কমেণ্টবিলাক পিছত আমাৰ মাজত ডিছকাশ্যন হয়, এনেকুৱা ষ্টাফবিলাকো বহুতে কৈ গৈছে আমি সাহস পাইছোঁ, আমি ভাল পাইছোঁ, আমি স্কুলৰ কাৰণে আৰু কৰিম. কিন্তু মাজতে এটা কথা ক'ব লাগিব, আমাৰ দেৱশ্ৰী চৌধুৰী আজি আহিছে, আমি মাতিছিলোঁ. তো তেওঁলোকৰ পৰাও কিছুমান বস্তু পালোঁ কি আমাৰ প্ৰতি যিটো ৰেচপেক্ট, সন্মান, তো বহুত ভাল লাগিছে. এইটো ষ্টুডেণ্টে যেতিয়া ভাল কৰে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ. তো মই ষ্টুডেণ্টক এটা বস্তুৱে ক'ম, ডিচিপ্লিন ইজ দ্য বেকবোন অফ ছাকচেছ. ডিচিপ্লিনত এজন ভাল মানুহ হ'বলৈ ভালকৈ পঢ়িব লাগে. এতিয়া কালিৰ পৰা বন্ধ আছে, সময়বিলাক নষ্ট কৰিব নালাগে. আৰু ক্লাছ 10ৰ পৰা বহুত এক্সপেক্টেশ্যন, যিহেতু 10ৰ বেষ্টটো বহুত ভাল. যেতিয়া বাচ্চাবিলাক ভাল ৰিজাল্ট কৰি ওলাই যায়, তেওঁলোকৰ লগত আমাৰ এটা বহুত মধুৰ এটা সম্পৰ্ক থাকে. আজি যিবিলাক বাচ্চা আহিছে, দেৱশ্ৰী দেখাৰ লগে লগে মনটো ভাল লাগি যায়, জিশান আহিছে, ভাল লাগিছে. তো এইবাৰ বেটছৰ যিবিলাক ষ্টুডেণ্ট আছে 10 আৰু 12, আমি কিন্তু বহুত এক্সপেক্ট কৰি আছোঁ. তোমালোকে একদম মনে প্ৰাণে পঢ়া. আৰু এজন দুজনৰ অলপ আক্ষেপ আছে, তেওঁলোকক আমি এনুৱেল ফাংচনত ইনভলভ কৰা নাই, কিন্তু এনুৱেল উইকত ইনভলভ কৰা নাই, কিন্তু এইটো তোমালোকৰ বেটাৰমেণ্টৰ কাৰণে. কাৰণ ময়ো বহুত জেগাত অলপ বুদ্ধি লগাওঁ, এইটো তোমালোকৰ কাৰণে, স্কুলটোৰ কাৰণে. কাৰণ এই ক্লাছ 10ৰ বছৰ, 12ৰ বছৰ এইবিলাকত আমি বেছি সোমাব নালাগে. 9লৈ বা পিছত আকৌ কলেজত যোৱাৰ লগে লগে ভাল কলেজত আকৌ পাবাই, এইটো ফৰ ইউৰ বেটাৰমেণ্ট অনলি. তো এতিয়া ঠাণ্ডাৰ বন্ধ বা আমাৰ ফেষ্টিভেল ছিজন এইবিলাকত বেছি এটা গুৰুত্ব দিব নালাগে, নিজৰ কৰ্মত, নিজৰ জাৰ্ণিটোত ফ'কাছ কৰিব লাগে. 10 আৰু 12ৰ ৰিজাল্টটো বহুত মেটাৰ কৰে. ভাল ৰিজাল্ট হ'লে এটা মটিভেশ্যন পায়. যিহেতু আজি চবেই গম পাইছে দেৱশ্ৰী কি সন্মান পালে, চবেই দেৱশ্ৰীৰ কথা কৈ আছিলে, যিমান গেষ্ট চবেই কৈছে, ইমান ভাল লাগিছে. আফটাৰ অল আমাৰ গাৰ্জেনখিনি আমাৰ যথেষ্ট ভাল, বহুত ভাল ভাল, কিবা আমাক ইমান মৰম দিছে, আমি বহুত সাহস পাইছোঁ. মই সঁচাকৈ কৈছোঁ, বিষত থাকিব পৰা নাই, বহি ভিডিঅ' বনাব পৰা নাই, তথাপিও এটা ভিডিঅ' দিব পুৰা মন আছে. কিহৰ কাৰণে এই ফিলিংছখিনি মই শ্বেয়াৰ নকৰিলে মোৰ অলপ বেয়া লাগিব, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ. গোটেইখিনি গেষ্ট, যি তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো প্ৰফেচাৰ আছিলে, গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ ধনজিৎ ডেকা, মোৰ দাদাই হ'ব, মই একে হোষ্টেলৰ পৰাই আমি কটনৰ আছিলোঁ. প্ৰিন্সিপাল ছাৰ মংগলদৈ কলেজৰ যিটো স্পীচ দিছে, তেওঁৰ ঘৰত কোনোবাই ঢুকাইছে, নিজৰ দাদা, তথাপিও যে আহিছে আমাৰ মাজত, এইটো আমাৰ সন্মান. আমাৰ গুৰুজ্যোতি দাস ছাৰো বহুত ধুনীয়া ধুনীয়া কথা কৈছে, মানুহটো বহুত চিম্পল,
বহুত একদম ইগো ফ্ৰী, বহুত ভাল লাগে। তো গোটেইখিনি মানুহে বহুত ধুনীয়া ধুনীয়া কথা কৈছে, আমাৰ কাৰণে বহুত এনাৰ্জেটিক। আৰু এটা বস্তু মই মাজতে ক'ম, কিছুমানে এৱাৰ্ড পাইছে, এপ্ৰিচিয়েশ্যন পাইছে, কিছুমানে পোৱা নাই। নোপোৱাখিনি দুখ কৰিব নালাগে, আৰু জাজমেণ্ট কৰোঁতে বহুত টাফ, ইজি নহয়। টিচাৰখিনিও কিছুমানে এৱাৰ্ড পাইছে, কিছুমানে পোৱা নাই। পাবৰ কাৰণে আকৌ চেষ্টা কৰিব লাগে, এইটো এটা সন্মান। নোপোৱাখিনিও বেয়া পাব নালাগে। এৱাৰ্ডৰ ক্ৰাইটেৰিয়া বহুতকেইটা থাকে, সহজ নহয়। তো কোনো আমাৰ ফালৰ পৰা যদি কিবা ভুল ভ্ৰান্তি হৈছে, আমি তাৰ কাৰণে ক্ষমা খুজিছোঁ। বা কোনো গাৰ্জেনে যদি কোনো বেয়া পাইছে, অভিভাৱকে, আমি কাৰণ এটা ডাঙৰ প্ৰগ্ৰেম, কিছুমান বস্তু হৈ যায়, আমিও হয়তো বুজিব পৰা নাই। তো তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। আমি নেক্সট ইয়াৰ আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম। তো এইখিনি মই এইকাৰণে ক'লোঁ, যে ঠাণ্ডাৰ বন্ধত বাচ্চাখিনি যাতে আৰু ভালকৈ পঢ়া শুনা কৰে, মোৰ ভাল লাগিব। যিহেতু মই মানুহজন আৱেগিক অলপ, বাচ্চাখিনি যদি ভালকৈ কৰে, সেইটো মোৰ কাৰণে বহুত এটা এনাৰ্জি। আমাৰ আৰু মাজতে ক'ব লাগিব, আমাৰ শশাংক হাজৰিকা ছাৰ আমাৰ কাৰণে যথেষ্ট কৰিছে। একদম আৰম্ভণিৰ পৰা মানুহজন আমাক ছাপোৰ্ট কৰি আছে। এইবাৰো ব্যতিক্ৰম নহয়, যথেষ্ট কৰিছে, যথেষ্ট ছাপোৰ্ট কৰে, বহুত আইডিয়াছ দিয়ে স্কুলটোৰ ডেভেলপমেণ্টৰ কাৰণে। মনে প্ৰাণে কৰে, মই বুজি পাওঁ। কাৰণ কোনে মনে প্ৰাণে কৰে, কোনে নকৰে, সেইটো মই বুজি পাওঁ, মই এটা কানেকশ্যন কৰিব পাৰোঁ। তো আজিৰ কাৰণে এইখিনিয়ে। লাষ্টত অসমীয়াত ক'লোঁ, কাৰণ মনৰ ভাৱ প্ৰকাশ কৰোঁতে এইটো ভাষা সঁচাকৈ ভাল লাগে। আৰু এইবাৰ যিহেতু মই অলপ মাজত ওলাই গৈছোঁ, কাৰণ বিষ হৈ আছিলে, তো মই ৰেষ্ট কৰিব গৈছোঁ 2-3 ঘণ্টাৰ কাৰণে, 4 ঘণ্টাৰ কাৰণে। সেই সময়ত আমাৰ প্ৰিন্সিপাল মেমে মেনেজ কৰিছে ধুনীয়াকৈ। এইটো মোৰ ভাগ্য, এনেকুৱা মানুহ আমাৰ মাজত আছে। টিচাৰখিনি যথেষ্ট কৰিছে, টিচাৰখিনিও আমি ইয়াৰ পৰা মই থেংকছ দিছোঁ, আৰু যাতে কৰে তেওঁলোকে, কাৰণ এইটো এটা নবেল প্ৰফেশ্যন। চবেই মিলি আমি আগবাঢ়িব লাগে, মনে প্ৰাণে আগবাঢ়িব লাগে। ভগৱানৰ ওচৰত অলপ প্ৰাৰ্থনা কৰক মই সোনকালে আৰোগ্য হওঁ। মই একচুৱেলি বহি থকা মানুহ নহয়, আজি অলপ ভাল পাইছোঁ, হ'লেও ঠাণ্ডাৰ দিন বিষটো অলপ বেছিকৈ লাগিছে। ধন্যবাদ। আশা কৰোঁ চবে ভালে থাকিব। থেংক ইউ। জয় অসম, জয় হিন্দ।